নাজিৰাত ONGCৰ গাড়ী চালকৰ কৰ্মবিৰতি পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদী কৰ্মবিৰতি চালকৰ তিনিটাকৈ সংগঠনৰ বছৰ বছৰ ধৰি থলুৱা চালকসকলে ONGC অসম সম্পদৰ অধীনস্থ ঠিকাভিত্তিক লঘু বাহন আদি চলাই অতি নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি আহিছে। কিন্তু শেহতীয়াকৈ ONGC অসম সম্পদৰ একাংশ বিষয়াৰ থলুৱা বিৰোধী নীতিৰ বাবেই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে এই চালকসকলক আঁতৰোৱাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। দীৰ্ঘদিন ধৰি এই চালকসকলে পুনৰ কৰ্মস্থানত মকৰলৰ দাবী জনাই আহিছে যদিও নিগম কৰ্তৃপক্ষ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে কোনো গুৰুত্ব আৰোপ কৰা নাই। 4 ডিচেম্বৰত শিৱসাগৰ জিলা শ্ৰম আয়োগ নিগমৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে ONGC মটক শ্ৰমিক সন্থা, মটক শ্ৰমিক ৱাৰ্কাৰ্ছ ইউনিয়ন আৰু চালকসকলৰ মাজত অনুষ্ঠিত হোৱা আলোচনাত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো সঁহাৰি নজনালে, যাৰ বাবে আজি পুৱা 5 বজাৰ পৰা ONGC অসম সম্পদৰ অধীনস্থ ঠিকাদাৰী চালকসকলৰ তিনিওটা সংগঠনে সমূহীয়াভাৱে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হোৱা বুলি শ্ৰমিক চালকসকলে জানিবলৈ দিয়ে। মানে আমাৰ ONGCয়ে প্ৰায় লঘু যান বাহনৰ যি নিবিদা তেখেতলোকে লটাৰী প্ৰক্ৰিয়া কৰি অলৰেডি আদায় কৰিছে। পুনৰ আমাৰ দাবী এটাই মানে আমাৰ পুনৰ যিখিনি আমাৰ মটৰ কাছৰ ল'ৰা আছে এই ল'ৰাখিনি পুনৰ সংস্থাপন পাব লাগে। এই সংস্থাপনৰ ক্ষেত্ৰত যেতিয়ালৈকে ONGCয়ে আমাক লিখিতভাৱে আমাক যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমাৰ এই কৰ্মবিৰতিটো বৰ্তমান আমি 48 ঘণ্টা হাতত লৈছোঁ কাৰ্যসূচী। আগন্তুক দিনত যদি 48 ঘণ্টাৰ ভিতৰত যদি আমি ইয়াৰ কোনো ৰিজাল্ট নাপাওঁ তেতিয়াহ'লে এই অব্যাহত থাকিব অনিৰ্দিষ্ট কাললৈকে। হয়, আমাৰ আজি যোৱাকালি আমাৰ ONGC কৰ্তৃপক্ষ আৰু RLCৰ লগত আমাৰ যিখন আলোচনা আমি মটৰ ৱৰ্কাৰ্ছ ইউনিয়ন আৰু ছেল্ফ ডিপেণ্ডেণ্ট ড্ৰাইভাৰ্ছ ইউনিয়ন আৰু লগতে আপোনাৰ কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ্ছ ইউনিয়ন আমি আছিলোঁ। আমাৰ লগত আমাৰ যিসকল আমাৰ চালক সন্থা আছিলে চালক সন্থাসকলৰ লগত আমাৰ ONGC কৰ্তৃপক্ষ আৰু লেবাৰ ইউনিয়নৰ যিজন শ্ৰম আয়ুক্ত আছিলে তেওঁৰ লগত মিলিত হৈ পেলাই আমি আলোচনাৰ মৰ্মে আমি আশা ৰাখিছিলোঁ যে ONGC কৰ্তৃপক্ষই আমাক সহায় সহযোগিতা কৰিব। কিন্তু তেওঁলোকে মৌখিক হিচাপে কৈছে যে সহায় সহযোগিতা কৰিম, কিন্তু আমি লিখিত হিচাপে বিচাৰিছিলোঁ। কাৰণ আমি আজি বহু দিনৰ পৰাই ইয়াত ONGC কৰ্তৃপক্ষক আমি সহায় সহযোগিতা কৰি আহিছোঁ। তেওঁলোকৰ ফুল্লি চিকিউৰিটি আমিয়ে লওঁ, আমিয়ে সকলো কথাতে সহায় সহযোগিতা কৰোঁ। আমি সহায় সহযোগিতা কৰি আগবাঢ়ি আহিছিলোঁ। তেওঁলোকে আমাক সহায় সহযোগিতা কৰিব বুলি ভাবিছিলোঁ, কিন্তু তেওঁলোকে মৌখিক হিচাপে আমাক কথাখিনি ক'লে যে আমি সহায় কৰিম। কিন্তু মৌখিক হিচাপে সহায় কৰিম বুলি কোৱাৰ স্বত্বেও আমি মানি লোৱা নাই। এই কাৰণত মানি লোৱা নাই, MMৰ যিজন মুখ্য প্ৰবঞ্চক তেওঁৱে সেই মিটিঙত নাই। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।